যোৱাকালি আৰু আজিৰ দিন এই দুটা দিন অসমৰ বাবে ঐতিহাসিক দিন বুলি ক'ব লাগিব। আমি 10খনকৈ নতুন সমজিলা পাবলৈ সক্ষম হৈছোঁ আৰু তিনিচুকীয়া জিলাৰ বাবেও অত্যন্ত গুৰুত্বপূৰ্ণ কথা যে আমি তিনিচুকীয়া জিলাৰ যোৱাকালি আমাৰ গোটেইকেইখন বিধানসভা সমষ্টি ভিত্তিত একোখনকৈ সমজিলা আমি পাবলৈ সক্ষম হ'লোঁ। আজি ডিগবৈ সমজিলাৰ কাৰ্যালয় মুকলি কৰাৰ দায়িত্ব মোৰ ওপৰতে পৰিছিল। গতিকে আজি আমাৰ ডিগবৈৰ জনপ্ৰিয় বিধায়ক সুৰেন ফুকন ডাঙৰীয়াৰ উপস্থিতিত আৰু জিলা আয়ুক্তৰ উপস্থিতিত আজি ডিগবৈ সমজিলা আয়ুক্তৰ কাৰ্যালয় আমি মুকলি কৰিলোঁ। ইয়াৰ যোগেদি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ তেখেতৰ উদ্যোগত গোটেই অসমতে প্ৰশাসনিক ক্ষেত্ৰত এটা ডাঙৰ ৰিফৰ্ম হৈছে বুলি মই ভাবোঁ আৰু ইয়াৰ যোগেদি ডিগবৈ সমষ্টিৰ ৰাইজ যথেষ্ট উপকৃত হ'ব। জিলা কাৰ্যালয়ত বা জিলা আয়ুক্তৰ কাৰ্যালয়ত হোৱা 80% কাম এতিয়াৰ পৰা ডিগবৈ সমষ্টিৰ ৰাইজে ডিগবৈ সমজিলা কাৰ্যালয়তে কৰিবলৈ পাব। গতিকে মই ভাবোঁ যে ৰাইজৰ যথেষ্ট সুবিধা হ'ব, কাম কাজবিলাক খুব ক্ষিপ্ৰতাৰে হ'ব আৰু ৰাইজৰ সময়ৰো যথেষ্ট তেওঁলোকে সময় বচাব পাৰিব, টকা পইচা সঞ্চয় হ'ব। কাৰণ জিলালৈ গৈ কাম কৰাৰ ক্ষেত্ৰত গোটেই দিনটো নষ্ট কৰা বিভিন্ন ধৰণৰ অসুবিধা ৰাইজৰ আছিল বা আছে, সেই সমস্যাবিলাক নিশ্চয় নোহোৱা হ'ব আৰু মই ভাবোঁ যিমান ক্ষিপ্ৰতাৰে আমি কাম কৰিব পাৰিম আমাৰ জেগা বা আমাৰ ঠাই টুকুৰা সিমানে আগবাঢ়ি যাব আৰু ডিগবৈবাসীৰ কাৰণে আজিৰ দিনটো সঁচাকৈ এক ঐতিহাসিক দিন আৰু মই মুখ্যমন্ত্ৰী মহোদয়ক বহুত বহুত ধন্যবাদ জনাইছোঁ। তেখেতৰ নেতৃত্বত আজি অসমখন প্ৰশাসনিক দিশত এক ডাঙৰ ৰিফৰ্মৰ দিশে আগবাঢ়ি গৈছে। গতিকে মই মুখ্যমন্ত্ৰী মহোদয়ক বহুত বহুত ধন্যবাদ জনাইছোঁ। অসমতে 10খন নতুনকৈ সমজিলা গঠন হৈছে আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক দিবৰ কাৰণে তেখেতে সক্ষম হৈছে আৰু আমি তেখেতক ডিগবৈ সমষ্টিটোৰ পৰা মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। ডিগবৈ সমজিলাৰ কাৰ্যালয়টি আজি টিংৰাই ৰাজহুৱা খেলপথাৰৰ যিটো ষ্টেডিয়াম আছে নৱনিৰ্মিত, তাতে গ্ৰাউণ্ড ফ্ল'ৰত আমি খুব সুন্দৰভাৱে সজাই পৰাই লৈছোঁ আৰু তাৰে নতুন আয়ুক্ত যি কাৰ্যালয় সমজিলাৰ আয়ুক্তৰ কাৰ্যালয়টোৱে আজি আমাৰ অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী আমাৰ ৰূপেশ গোৱালা ডাঙৰীয়াত উপস্থিত থাকি আজি মুকলি কৰিলে। উপায়ুক্ত ডাঙৰীয়া আছে, নতুনকৈ সমজিলাৰ আয়ুক্ত ৰাহুল দলে ডাঙৰীয়া আছে, গতিকে CDSP আছে হিমাংশু গোহাঁই, গতিকে সকলোৱে আছে, ভাল লাগিছে। আৰু আমাৰ বিশেষকৈ পূৰ্বে 5টা সমষ্টি লগ লাগি আচলতে জিলা হৈছিলে, জিলা আয়ুক্ত, কাৰণ এজন জিলা আয়ুক্তই 5টা সমষ্টিৰ প্ৰতিটো আমাৰ আঁচনি চোৱাটো সম্ভৱ নাছিলে আৰু সেইখিনি সংকুচিত কৰি আনি আজি যিটো সম অধিকাৰ দিয়া হৈছে আমাৰ জিলাৰ 5টা জিলাৰ ভিতৰত আমি ডিগবৈত এতিয়া নতুনকৈ আজি সমজিলা পাইছোঁ, মাকুমেও পাইছে আৰু আমাৰ যিখিনি কাম কাজ বিশেষকৈ আজি পঞ্চায়ত ৰাজ ব্যৱস্থাটো বা বিধায়কৰ পুঁজি বা আমাৰ শিক্ষাৰ ক্ষেত্ৰত যিখিনি কাম কাজ হ'ব বা আমাৰ কাষ্ট চাৰ্টিফিকেটৰ ক্ষেত্ৰত বা মেল মিটিং যিবিলাক হ'ব, সভা সমিতিৰ যিবিলাক আমাৰ পাৰ্মিশ্যন, এই পাৰ্মিশ্যনটো আমাৰ ইয়াৰ পৰা দিয়াৰ ব্যৱস্থা কৰিব। গতিকে গোটেই প্ৰশাসনিক ব্যৱস্থাটো এটা সংস্কাৰ কৰা হৈছে, আমি খুবেই ভাল পাইছোঁ, ৰাইজে ভাল পাইছে আৰু আজিৰ দিনটোত আমাৰ ইয়াত প্ৰায় 2000তকৈ অধিক ইয়াত সমবেত হৈছে, ৰাইজে সুখী আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ইয়াত ধন্যবাদ দিছোঁ। আৰু অহা 15 আগষ্ট তাৰিখে আমাৰ সমজিলাৰ যিটো কাৰ্যালয় তাৰ সন্মুখ ভাগত ডাঙৰ এখন খেলপথাৰ আছে, টিংৰাই ৰাজহুৱা খেলপথাৰ, তাতে পবিত্ৰ 79তম স্বাধীনতা দিৱস উদযাপন কৰা হ'ব। প্ৰায় আমি 2000তকৈ অধিক লোক তাত সমবেত থাকিব। গতিকে ডিগবৈত প্ৰথমবাৰৰ কাৰণে চৰকাৰীৰ উদ্যোগত টিংৰাই ৰাজহুৱা খেলপথাৰত 15 আগষ্ট তাৰিখে পুৱা 9 বজাত পতাকা উত্তোলন কৰিব। তাৰ পাছতে বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক যিবোৰ টীম আছে তেখেতসকল তেওঁলোকৰ নৃত্য নাটিকা তাত প্ৰদৰ্শন কৰিব। তাৰ উপৰিও ছোৱালী ফুটবল আৰু ল'ৰা ফুটবলৰ প্ৰায় 6টা দল আছে, 6টা দলে প্ৰদৰ্শনীমূলক ইয়াত আমাক খুব সুন্দৰ খেল দিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।